আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বহুত ইম্পৰ্টেণ্ট আছে ভিডিঅ'ৰ কাৰণে তো প্ৰথম কোৱেশ্চনটো আছিলে ভগেশ্বৰ বৰুৱা won gold medal at 1966 Bangkok Asian Games for which sport ভগেশ্বৰ বৰুৱাই 1966 চনৰ বেংকক এছিয়ান গেমছত কোনটো খেলৰ বাবে সোণৰ পদক লাভ কৰিছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট আপোনালোকে মনত পেলাব চেষ্টা কৰিব কিয়নো এইটো ৰিভিজন ক্লাছ হয় তো ইয়াৰ শুদ্ধ আনসাৰ হৈছে ৰেচ Option B is the correct answer. তাৰপিছত next question. In which district Jonbil Mela is organized every year? কোনখন জিলাত প্ৰতি বছৰে জোনবিল মেলাৰ আয়োজন কৰা হয় তো আপোনালোকে উত্তৰটো কৰিব চেষ্টা কৰিব ইয়াৰ শুদ্ধ উত্তৰ হৈছে মৰিগাঁও মৰিগাঁও জিলাত জোনবিল মেলা পালন কৰা হয় তাৰপিছত next question. Which of the following country have two party system? তলৰ কোনখন দেশত দুটা দলৰ ব্যৱস্থা আছে তো ইয়াৰ শুদ্ধ উত্তৰটো কি আপোনালোকে মন পেলাব চেষ্টা কৰিব ইয়াতে শুদ্ধ আনসাৰ হৈ যাব অপচন বি আমেৰিকা তাৰপিছত নেক্সট কোৱেশ্চন ইন তিব্বত ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ নন এজ তিব্বতত ব্ৰহ্মপুত্ৰ নদী কি বুলি জনা যায় তো ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন ডি তাচাংপ তাৰপিছত নেক্সট কোৱেশ্চন হু was the first Assamese woman to send jail during freedom movement স্বাধীনতা আন্দোলনৰ সময়ত জেললৈ পঠোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল আপোনালোকে মন পেলাব চেষ্টা কৰিব ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন এ গণেশ্বৰী দেৱী মনে ৰাখিব গণেশ্বৰী দেৱী আছিল তাৰপিছত নেক্সট কোৱেশ্চন নেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ্ড এজ ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কো ইন 1985 1985 চনত ইউনেস্কোই বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰা প্ৰথমখন ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যান কোনখন আছিল ইয়াতে কৰ্বেট নেশ্যনেল পাৰ্ক দেখিবলৈ পাইছে কাজিৰঙা নেশ্যনেল পাৰ্ক দেখিবলৈ পাইছে মানাহ নেশ্যনেল পাৰ্ক দেখিবলৈ পাইছে আৰু কেবুল লামজাও নেশ্যনেল পাৰ্ক দেখিবলৈ পাইছে তো আপোনালোকে মন ৰাখিব ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপচন বি কাজিৰঙা নেশ্যনেল পাৰ্ক অপচন বি আৰু ইয়াতে মন ৰাখিব কেবুল নেশ্যনেল পাৰ্ক ক'ত আছে মণিপুৰত আছে মন ৰাখিব আৰু মানস নেশ্যনেল পাৰ্ক এইটো ইউনেস্কোৰ দ্বাৰা স্বীকৃত হয় আৰু নতুনকৈ ইউনেস্কোই এবাৰ নতুনকৈ স্বীকৃতি প্ৰদান কৰিছে কালচাৰেল সাইডৰ পৰা সাংস্কৃতিক সাইডৰ পৰা এইটো হৈছে মৈদাম চৰাইদেউ মৈদাম মন ৰাখিব নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম সেইটো মন ৰাখিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট এবাৰ আহিব সেইটো কোৱেশ্চন তাৰপিছত নেক্সট কোৱেশ্চন when was স্বৰাজ পাৰ্টি কনষ্টিটিউটেড স্বৰাজ পাৰ্টি কেতিয়া গঠন হৈছিল ইয়াৰ শুদ্ধ আনসাৰ হ'ব 1923 চনত 1923 চনত স্বৰাজ পাৰ্টি গঠিত হৈছিল মন ৰাখিব 1923 তাৰপিছত who was the head of the high level committee to review the implementation of clause 6 of Assam Accord of 1985 1985 চনৰ অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ পৰ্যালোচনাৰ বাবে উচ্চস্তৰীয় সমিতিৰ মুৰব্বী কোন আছিল তো শুদ্ধ আনসাৰ হ'ব এম পি বেজবৰুৱা অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ মনে ৰাখিব এম পি বেজবৰুৱা তাৰপিছত নেক্সট কোৱেশ্চন The first socialist party in India established in ভাৰতৰ প্ৰথমটো সমাজবাদী পাৰ্টি কোন বছৰত প্ৰতিষ্ঠা হৈছিল তো ইয়াৰ শুদ্ধ আনসাৰ হ'ব 1934 এইবিলাক কোৱেশ্চন ইম্পৰ্টেণ্ট হয় মিক্স কোৱেশ্চন লৈছোঁ আজি ভেৰি ভেৰি ইম্পৰ্টেণ্ট চাই যাব 1934 তাৰপৰা নেক্সট কোৱেশ্চন হু was the first president of India National Congress ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন বি উমেশ চন্দ্ৰ বেনাৰ্জী ভাৰতৰ প্ৰথম কংগ্ৰেছৰ সভাপতি আছিল মন ৰাখিব তাৰপিছত নেক্সট কোৱেশ্চন কৰম পূজা ইজ সেলিব্ৰেটেড বাই হুইচ কমিউনিটি কৰম পূজা কোন জনগোষ্ঠীয়ে পালন কৰে তো ইয়াৰ শুদ্ধ আনসাৰ হ'ব টি ট্ৰাইবাইজ চাহ জনগোষ্ঠীসকলে অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ তাৰপিছত নেক্সট কোৱেশ্চন গুমৰাং ইজ ফেমাছ ফৰ ডেন্স হুইচ কমিউনিটি গুমৰাং কোন সম্প্ৰদায়ৰ লোক ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন বি বড়ো জনজাতিৰ বাবে গুমৰাং নৃত্য বহুত ফেমাছ মন ৰাখিব বড়ো তাৰপৰা নেক্সট কোৱেশ্চন Surat is situated on the banks of which river Surat নদী কোন নদীৰ পাৰত অৱস্থিত তো ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন ডি তাপি নদীৰ পাৰত সুৰত অৱস্থিত মন ৰাখিব নেক্সট কোৱেশ্চন when বৈশাগু ফেষ্টিভেল is celebrated in Assam অসমত কেতিয়া বৈশাগু উৎসৱ পালন কৰা হয় ভেৰি ইম্পৰ্টেণ্ট মিড ডে এপ্ৰিল ক'ত কেতিয়া মিড ডে এপ্ৰিলৰ মাজভাগত
বৈশাখী উৎসব। বৈশাখী উৎসব কেতিয়া পালন কৰা হয়? এপ্ৰিলৰ মাজভাগত, মিডল অফ এপ্ৰিল, মনে ৰাখিব। তাৰপিছত নেক্সট কোৱেশ্চন, বেহ বা ভেগুয়া শুকানি বা আম্ৰপালি, গোৱা আৰু ৰামায়ণী এই তিনি প্ৰকাৰৰ অসমৰ কোনবোৰ পূৰ্ণ শিল্প? ইয়াৰ শুদ্ধ আনচাৰ হৈছে ওজাপালি। ওজাপালিৰ সেইবোৰ পূৰ্ণ শিল্প, মনে ৰাখিব ওজাপালি। তাৰপিছত নেক্সট কোৱেশ্চন, হুইচ প্লেনেট ইমিটছ গ্ৰীণ লাইটছ? কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো হৈছে ইউৰেনাছ। ইউৰেনাছৰ পৰা কি হয়? সেউজীয়া পোহৰ নিৰ্গত হয়, মনে ৰাখিব সেউজীয়া। নেক্সট কোৱেশ্চন, the government of India and the government of Assam recently signed a tripartite agreement with which tribal group? সিহঁতে কৈ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে কোন জনজাতীয় গোটৰ সৈতে ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ কৰিছে? তো ইয়াৰ শুদ্ধ আনচাৰ হৈছে এ বড়োলেণ্ডৰ লগত, বড়ো জনজাতিৰ লগত, মনে ৰাখিব ত্ৰিপাক্ষিক স্বাক্ষৰ কৰিছে, ত্ৰিপাক্ষিক চুক্তি। ওয়ার্ল্ড এইডস ডে ইজ সেলিব্রেটেড অন, বিশ্ব এইডস দিবস কেতিয়া উদযাপন কৰা হয়? ভেরি ভেরি ইম্পর্টেন্ট, তো বিশ্ব এইডস দিবস 1 ডিসেম্বৰত উদযাপন কৰা হয়। অপশন বি ইজ দ্য কারেক্ট আনসার। 1 ডিসেম্বৰত বিশ্ব এইডস দিবস পালন কৰা হয়, বিশ্ব এইডস দিবস। তাৰপিছত নেক্সট কোৱেশ্চন, এ ওয়ান-হর্নড ৰেইনক্ৰছ কাফ ওয়াজ রিসেন্টলি বর্ন এট হুইচ ওয়ান অফ দ্য ফলোইং ন্যাশনাল পার্কস ইন আসাম? অসমৰ তলত উল্লেখ কৰা কোনখন ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ এটা শিংযুক্ত গড় পোৱালি জন্ম হৈছে? এটা হৈছে মানস ন্যাশনাল পার্ক, মানস ন্যাশনাল পার্ক, মনে ৰাখিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট। মানস ন্যাশনাল পাৰ্কত শেহতীয়াকৈ জন্ম হৈছে এটা শিংযুক্ত পোৱালি। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে, দ্য ফাৰ্ষ্ট এছামিজ চেয়াৰপাৰ্চন অফ দ্য অস্কাৰ সিলেকশ্যন কমিটি ইন ইণ্ডিয়া হুইচ সিলেক্টছ ইণ্ডিয়াছ অফিচিয়েল এণ্টিটি ইন দ্য ফৰেইন ফিল্ম কেটেগৰী ৱাজ? বিদেশী চলচ্চিত্ৰ শিতানত ভাৰতৰ আনুষ্ঠানিক পৰিৱেশ বাছনি কৰা ভাৰতৰ অস্কাৰ বাছনি সমিতিৰ প্ৰথম অসীম অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধ আনচাৰ হৈছে জানু বৰুৱা। অপশ্যন এ ইজ দ্য কারেক্ট আনসার। নেক্সট কোশ্চেন, দ্য অভিৰুচি স্পোর্টস ডে সেলিব্রেশন, অভিৰুচি ক্রীড়া দিবস কোন তারিখে পালন করা হয়? অভিৰুচি ক্রীড়া দিবস কোন তারিখে পালন করা হয়? ভেরি ভেরি ইম্পর্টেন্ট, এটা সেপ্টেম্বর 3, সেপ্টেম্বরের 3 তারিখে পালন করা হয়, সেপ্টেম্বর 3, মনে রাখিব। তাৰপিছত নেক্সট কোশ্চেন, হুইচ অফ দ্য ফলোইং এথলিটস হ্যাজ ওন দ্য হাইয়েস্ট নাম্বার অফ ইন্ডিভিজুয়াল গোল্ড মেডেলস এট অলিম্পিক্স? তলৰ কোনজন খেলুৱৈক অলিম্পিক সৰ্বাধিক ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰিছে? ইয়াৰ শুদ্ধ আনসাৰ হৈছে মাইকেল ফিল্পছে অলিম্পিকৰ পৰা বহুত স্বৰ্ণ পদক লাভ কৰিছে, ব্যক্তিগত স্বৰ্ণ পদক, মনে ৰাখিব। হোৱেন মাঘ বিহু ইজ সেলিব্রেটেড ইন আসাম? অসমত কেতিয়া মাঘ বিহু পালন কৰা হয়? ইয়াৰ শুদ্ধ আনসাৰ হৈছে মিড জানুৱাৰী, জানুৱাৰীৰ মধ্যভাগত কি কৰা হয়? মাঘ বিহু পালন কৰা হয়। তাৰপিছত নেক্সট কোৱেশ্চন, হোৱাট ডিড দ্য ইষ্ট ইণ্ডিয়া কোম্পানী সেট আপ দ্য ফাৰ্ষ্ট টি ষ্টেট ইন ইণ্ডিয়া ইন 1837? 1837 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত প্ৰথম চাহ বাগিচা ক'ত কৰিছিল? শুদ্ধ আনসাৰ হৈছে চাবুৱাত কৰিছিল। অপশ্যন বি ইজ দ্য কারেক্ট আনসার, চাবুৱা। নেক্সট কোশ্চেন, হুইচ ডিপার্টমেন্ট অফ আসাম অর্গানাইজ দ্য আসাম টি ফেষ্টিভেল? অসমৰ কোনখন বিভাগে অসম চাহ মহোৎসৱ আয়োজন কৰে? ইয়াৰ শুদ্ধ আনসাৰ হৈছে টুৰিজম ডিপাৰ্টমেণ্ট। টুৰিজম ডিপাৰ্টমেণ্টে কি কৰে? অসম চাহ উৎসৱ আয়োজন কৰে, টুৰিজম ডিপাৰ্টমেণ্ট। তাৰপিছত নেক্সট কোশ্চেন, তো আজিৰ ভিডিঅ' এইখিনি, থেংক ইউ।